বহুত ধন্যবাদ। আৰু মই এটা পুনৰ মোৰ কথা কেইটা আহিব কৈছোঁ যে উন্নয়নৰ যিটো কথা মই সেইটো আপোনালোকে কম আছিল সেইকাৰণে কৰা নাছিল। মই ৰাস্তা পদূলিখিনি ভাল কৰা আৰু আপোনালোকৰ ইয়াত মোৰ এটা ইচ্ছা আছে, আপোনালোকে ইয়াত নাচিবচ আছে গতিকে অংগনবাড়ী ব্যৱসায় নিশ্চয় ইয়াতো ভালকে আছে। এই সমষ্টিৰ সন্মানীয় বিধায়ক আমাৰ ৰাজনৈতিকভাৱে গুৰুস্বৰূপ খুব শ্ৰদ্ধাৰ ৰাজনৈতিক ব্যক্তি তথা বিধায়ক। মই তেওঁক কৈছোঁ যে ভাই মই আছোঁ ইয়াত, কোনো চান্দা বিচাৰি আপোনাৰ দিগদাৰ নিদিয়ে, এনেই খবৰটো ল'বলৈ আহক, আমাৰ মানুহখিনি খবৰ ল'ব। মানুহখিনিক এটা নমস্কাৰ জনাকে আপোনালোকক ইয়াৰ আধা মানুহে, গোটেইখিনি নহয় আধা ভোটটো আমি পাইছোঁ মোটামুটি, ইয়াৰ আধা মানুহে মৰমৰে আপোনাক ভোট দিছে। কিন্তু নাই, তেওঁ আন্তঃৰাষ্ট্ৰীয় কামত ব্যস্ত, ডাঙৰ ডাঙৰ কামত ব্যস্ত। হিমন্ত বিশ্ব শৰ্মাই তেওঁক ক'লে যে এই তেওঁ বহুত ডাঙৰ ডাঙৰ পাকিস্তানৰ কামত ব্যস্ত, ইয়াত হেৰিয়াত ব্যস্ত, কি কয় আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় কামত ব্যস্ত। গতিকে এটা কাম কৰা যাওক, এই মানুহখিনি যোৰহাট লোকসভাত এজন কাম কৰা সাংসদ লাগিব, যি বিজেপি ৰাজ্যত বিজেপি, সেইবাবে পঞ্চায়তটো লাগে বিজেপি, সেই গানটো উত্থাপন কৰিছোঁ। সেইটো আমি আৰু বহলাই যদি কওঁ, কেন্দ্ৰত NDA, ৰাজ্যত NDA, গতিকে মোৰ তিয়কতো লাগে NDA। আমি যে মিত্ৰজোঁটৰ শক্তিটো কেন্দ্ৰত ৰাজ্যত আপোনালোকে জানে, কেন্দ্ৰত NDA চৰকাৰ, বিজেপিৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ, ৰাজ্যত আমাৰ NDA চৰকাৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। গতিকে ডাবল ইঞ্জিন চৰকাৰ। এতিয়া ডাবল ইঞ্জিনৰ লগত আমাৰ তিয়কখনটো লগাই দিব লাগিব, নহ'লেতো আমি যোৰহাট লোকসভাটো যেনেকৈ ভুল কৰি আমি একেষৰীয়া কৰি থৈ দিলোঁ, আমি একেষৰীয়া হৈ থাকিম, সেইটো একেবাৰে ডাঙৰ কথা। এতিয়া আমাৰ ইয়াতে বহুত মানুহে আয়ু দেখিবলৈ আমাৰ মোৰ ভাতৃ গৌৰৱক ভৰ্তি দিছিল ইয়াৰ ঘৰটো ইমান ধুনীয়া এই বৰ ভাল দেই। কিন্তু এতিয়া কেইবাৰ আহিলে মোক ককাকো মিনিমাম দুবাৰ পটকৈ ইয়ালৈ আহি আপোনালোকৰ আশীৰ্বাদ লৈছে, কাৰণ তেওঁকৰ আপোনালোকৰ বহুতে ভোট দিছিল, আহিছে নাই? কেইবাৰ আহিছে? এবাৰ দুবাৰ? কিয় নাই এখন তেওঁ নিজৰ সমষ্টি এবছৰ হ'ল জিকা, আপোনালোকৰ বহুতে ভোট দি পঠিছে, কিয় নাহিব? মই বিশ্বাস কৰোঁ সঁচাকৈ আপোনাক ডাঙৰ কথা। আমাৰ ইয়াৰ মানুহে বহুতে তেখেতক বৰমাৰে ভোট দি পঠাইছিল, আগে সেই ঘৰটো ইমান ধুনীয়া ইংৰাজী কয়, আপোনালোকে বৰ ভাল ভাষণ দিয়ে, ফেচবুকত চাই ই কিন্তু ভাল উদাত্ত ভাষণ দিয়ে দেই। এতিয়া উদাত্ত ভাষণ দিলে আপোনাৰ ৰাস্তাটো হ'ব নহয়, হ'ব নেকি উদাত্ত? এই বাইদেউৰ আমাৰ ঘৰৰ ওচৰত অৰুণোদয় আঁচনিত কাৰোবাৰ নাম কৰ্তন হৈ গৈছে, কাট খাই গৈছে, প্ৰাপ্য তেওঁৰ যোগ্য, ইংলিছ ভাল ক'লে তেওঁৰ নামটো তাত গুচি যাব নেকি? হ'ব লাগিব নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাদেৱৰ তথা NDA এগৰাকী প্ৰতিনিধি, তেতিয়াহে তেওঁ কাম কৰিব পাৰিব। যিকি নহওক, সেইটো এটা বুৰঞ্জী। যোৱা এবছৰ ক'তো স্থানীয় সাংসদজনক দেখিবলৈ পোৱা নাযায়। মই ওলোটাই তেওঁক আমন্ত্ৰণ জনাইছোঁ, আহক, তিয়কলৈ আহক, নাজিৰালৈ আহক, শিৱসাগৰলৈ আহক। বিগত মাহটোত মই প্ৰতি মাহত 10 দিনতকৈ বেছি কাম ইয়াত থাকোঁ, বিদেশত থকাৰ সমান্তৰালভাৱে স্বদেশত আৰু মোৰ নিজৰেই যোৰহাট লোকসভাটোত দায়িত্ব প্ৰদান কৰা হৈছে। গতিকে এতিয়া মানুহে এটাই কথা কৈছে, যলৈকে নাযাওঁ কিয়, যে কেন্দ্ৰত বিজেপি, ৰাজ্যত বিজেপি, গতিকে মোৰ পঞ্চায়ত বা মোৰ গাঁওখনতো বিজেপি, অৰ্থাৎ মিত্ৰজোঁট। কাৰণ গাঁওখনৰ মানুহে উন্নতি বিচাৰে। আজি বিকাশৰ যিটো যাত্ৰাৰ পৰা লোকসভাৰ দৃষ্টিকোণেৰে আমাৰ যোৰহাট লোকসভাটো এটা ডাবল ইঞ্জিন চৰকাৰৰ লগত সংযুক্ত নহ'ল। আজি তেখেতৰ বিভিন্ন কাৰ্যক্ৰমণিকাৰ বাবে সাংসদৰ দৃষ্টিকোণৰ পৰা, সংসদৰ উন্নয়নৰ, সংসদীয় সমষ্টিটোৰ উন্নয়নৰ দৃষ্টিকোণৰ পৰা এটা স্থবিৰ হৈ গ'ল। তেওঁ পুৱাৰ পৰা গধূলিলৈকে আমাক কেৱল গালি পাৰে। ক'ত কি হৈ আছে তাৰ বাবে তেওঁ উন্নয়নমূলক কিবা কাম কৰাও দেখা নাই, কৰিবও নোৱাৰে, কাৰণ তেওঁ আমাৰ ডাবল ইঞ্জিন চৰকাৰৰ অংগ নহয়। আৰু যিহেতু অংগই নহয়, সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাদেৱে আমাক কৈছে যে তুমি যোৰহাট লোকসভা সমষ্টিত গৈ কাম কৰা, তাৰ মানুহৰ পোৱা নোপোৱা দুখ কষ্ট বেদনা যি আছে সকলোবিলাক তেখেতৰ পৰা শুনা, দুয়োখন চৰকাৰক অৱগত কৰা আৰু প্ৰণালীবদ্ধভাৱে সমষ্টিটোৰ উন্নয়নৰ বাবে এগৰাকী সাংসদে যিখিনি কাম কৰিবলৈ সেইখিনি কৰা, সেইটো হ'ল প্ৰথম কথা। সেইকাৰণে মই সদায় আপোনালোকে মোক পায়ে থাকে। আজি এই মাহটোতে আপোনালোকৰ আমাৰ তিয়কৰ সাংবাদিকসকলৰ সৈতে মই 3-4 মুখামুখি হৈছোঁ। এতিয়া মূল কথা সেইটো বাদ দি ইয়াত আমাৰ এতিয়া মানুহে এটাই কৈছে যে কেন্দ্ৰত বিজেপি, ৰাজ্যত বিজেপি, গতিকে আমাৰ পঞ্চায়ততো বিজেপি। গতিকে মানুহে ৰাজনৈতিকভাৱে আমাৰ এই অঞ্চলৰ মানুহবিলাক যথেষ্ট আগবঢ়া, আৰু গতিকে আমি ভোট পাম, ৰাইজে আশীৰ্বাদ দিছে। এতিয়া চাওক, 3 ঘণ্টা ধৰি আমাৰ 1000 লোক ইয়াত অপেক্ষা কৰি আছিল। গতিকে এই মানুহখিনি আমাক আশীৰ্বাদ দিবলৈ ৰৈ আছিল। এইটো কম কথা নহয়, জন আশীৰ্বাদ। এই আশীৰ্বাদে আমাৰ শক্তি, এই আশীৰ্বাদেই আমাৰ মোদী ডাঙৰীয়া তথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো বিকাশৰ যাত্ৰা, সেই যাত্ৰাটোৰ এক শক্তিশালী ইন্ধন ৰূপে এই আশীৰ্বাদেই কাম কৰি যাব। গতিকে আমি ইতিবাচক আৰু নৰৰূপী নাৰায়ণৰ ওচৰত আমি সদায় সেইকাৰণে মূৰ ধুৱাইছোঁ তেওঁলোকৰ আশীৰ্বাদ আৰু সমৰ্থন।
মই আৰু এতিয়া গৌৰৱৰ কথা পতা পাতিছোঁ। প্ৰথমতে মানুহখিনি কওঁতে মোৰ কথাটো ভাবিছিলোঁ যে আচলতে এই আমাৰ টিয়কলে বোলে টিয়কলে এবাৰ নে ক'ৰবাত কিবা এটা দেখা কৰি ফটো চটো এটা কৰি গুচি গ'লগৈ। গাঁৱে ভূঞে যে আমাৰ এইবিলাক অঞ্চল আছে এইবিলাক আহিব লাগিব, তেতিয়াহে গম পাব। এতিয়া আমি যদি যাব পাৰোঁ ভিতৰৰ গাঁওখনলৈ, তেখেতটো নিজৰ সাংসদ কিয় নাই? গতিকে তেওঁৰ কথা এতিয়া পাতি থকাতকৈ আমাৰ টিয়ক বলমা এই চন্তক মৰিয়নি তিতাবৰ বা আমাৰ বৰহোলা এইবিলাক অঞ্চলৰ কেনেকৈ বিকাশ কৰিব সেই কথা চিন্তা কৰোঁতে ভাল। এতিয়াও তেওঁলোকে ইংলিছ কৈ আছে, তেওঁলোকে পাকিস্তানৰ কূটনীতিৰ কথা চিন্তা কৰা মানুহ, তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় ডাঙৰ ডাঙৰ চিন্তা কৰি থকা মানুহ। কিন্তু তাতকৈ হিমন্ত বিশ্ব শৰ্মাদেৱে মোক কোৱাৰ দৰে আমাৰ নামঘৰটো কেনেকৈ ঠিক কৰিব পাৰি, আমাৰ ল'ৰাহঁতৰ আমাৰ এই ৰংগমঞ্চটো কেনেকৈ ভাল কৰিব পাৰি, আমাৰ গাঁৱৰ ৰাস্তাটো কেনেকৈ ঠিক কৰিব পাৰি, এই সৰু সৰু কথাবিলাকতে আমি স্থানীয় সাংসদ ৰূপে যোৰহাটৰ মই কাম কৰিম আৰু তেওঁ আন্তঃৰাষ্ট্ৰীয় কাম পাকিস্তানৰ কূটনীতি এইবিলাকত ব্যস্ত থাকে।